আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সলাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়্যা ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন থুম্মা আম্মা বাদ আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। মই আজি আপোনালোকৰ ওচৰত এটা বহুত খৰাণৰ এটা বহুত খাছ কথা লৈ আলোচনা কৰিব ওলাইছোঁ। বহুত খৰাণৰ এটা বহুত ডাঙৰ বহুত খাছ কথা এটা আলোচনা কৰিব ওলাইছোঁ। চাওক, প্ৰত্যেক ভাষাৰে কিছুমান ফকৰা যোজনা থাকে। প্ৰত্যেক ভাষাৰে কিছুমান ফকৰা যোজনা আছে। অসমীয়াত আমাৰ ফকৰা যোজনা আছে। আৰবিত ইয়াক আল হিৱাৰ আল কুৰাণ বুলি কোৱা হয়। আৰবিত আল হিৱাৰ আল কুৰাণ বুলি কোৱা হয়। ইংলিছত ভাৰ্বেল ইডিয়ামছ বুলি কয় আৰু উৰ্দুত মুহাবৰা বুলি কয়। আৰু এই মুহাবৰাবিলাক ফকৰা যোজনাবিলাক যদি ৱৰ্ড বাই ৱৰ্ড যদি ট্ৰেন্সলেট কৰা হয় মানে অনুবাদ কৰা হয়, তৰ্জমা কৰা হয়, কিন্তু ইয়াৰ অৰ্থটো বেলেগ হৈ যায়। অৰ্থটো বেলেগ হয় আৰু ইয়াৰ আচলতে বেকগ্ৰাউণ্ডটো বেলেগ থাকে, ইয়াৰ অৰ্থটো বেলেগ হৈ যায়। যেনে ইংলিছত এটা কথা আছে কি হোৱাটছআপ। ইংলিছত হোৱাটছআপ বুলি আমি কওঁ ন। তো হোৱাটছআপক যদি আমি ৱৰ্ড বাই ৱৰ্ড যদি লুগাত চাই ডিক্সনাৰী চাই যদি আমি তৰ্জমা কৰোঁ, ট্ৰেন্সলেট কৰোঁ, কি হ'ব? হোৱাটছআপ ওপৰত কি। কিন্তু ইয়াৰ অৰ্থ, ইয়াৰ বিশ্লেষণটো কি, ইয়াৰ বেকগ্ৰাউণ্ডটো কি আছে। ইয়াক ব্যৱহাৰ কৰা হয় খবৰ সোধাৰ ক্ষেত্ৰত, যে খবৰ কি। ইয়াৰ ব্যৱহাৰৰ উদ্দেশ্যটো বেলেগ, কিন্তু যদি ট্ৰেন্সলেট কৰা হয় ইয়াৰ মিনিংটো বেলেগ হৈ যায়, ওপৰত কি হৈ যায়। কিন্তু ইয়াৰ ব্যৱহাৰৰ উদ্দেশ্য কি, যে খবৰ কি, এই ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ কিছুমান শব্দ আছে, কিছুমান ভাষা, কিছুমান বাক্য আছে, যিবিলাক বাক্যৰ ব্যৱহাৰৰ উদ্দেশ্যটো বেলেগ, কিন্তু ইয়াত যদি ৱৰ্ড বাই ৱৰ্ড যদি ট্ৰেন্সলেট কৰোঁ লগাত চাই কেনে ডিক্সনাৰী চাই, কিন্তু ইয়াৰ অৰ্থটো বেলেগ হৈ যায়। ঠিক তেনেকৈ কোৰাণত কিছুমান কথা আছে, কিছুমান কোৰাণৰ মুহাবৰা আছে, যিবিলাক ফকৰা যোজনা কোৰাণত অহাৰ পূৰ্বেই আৰবিয়ানসকলে আৰবিয়ানসকলে ব্যৱহাৰ কৰিছিল। আৰু সেইবিলাক যেতিয়া কোৰাণত আহি গ'ল, তেতিয়া আৰবিয়ানসকলে বুজি পালে যে আল্লাহ পাকে আচলতে ক'ব কি বিচাৰি আছে, আল্লাহ পাকে আচলতে কি ক'ব বিচাৰি আছে। তো সেই ফকৰা যোজনাবিলাকক সেই এটা খাছ অধ্যয়নৰ প্ৰয়োজন, এটা খাছ বিশ্লেষণৰ প্ৰয়োজন। নহ'লে আমি ৱৰ্ড বাই ৱৰ্ড ট্ৰেন্সলেট কৰিলে ইয়াক বুজাত অসুবিধা হৈ যাব, আমাৰ মিনিংটো বেলেগ চাইডে গুচি যাব। কোৰাণত এনেকুৱা বহুতো আয়াত আছে যিবিলাক আচলতে ফকৰা যোজনা, আৰু যিবিলাক মই আচলতে বুজা নাছিলোঁ, এতিয়া বুজি পাইছোঁ। তো সেই ফকৰা যোজনাবিলাক তাৰে কিছুমান আমি আলোচনা কৰিম ইনশাআল্লাহ। প্ৰফেছৰ মুন্তাছিৰ মীৰ তেখেত য়াংষ্টাউন ষ্টেট ইউনিভাৰ্চিটিত কাম কৰিছিল। তেখেত প্ৰথমতে আছিল ইউনিভাৰ্চিটি অফ মিচিগানত আছিল, আৰু তেখেতে 1982ত PhD কৰিছে। আৰু তেখেতৰ ছাবজেক্ট আছিল যে কি এৰাবিক এণ্ড কোৰানিক ষ্টাডিজ এণ্ড ভাৰ্বেল ইডিয়ামছ অফ দ্য কোৰাণ। তেখেতৰ ছাবজেক্ট আছিল, তেখেতে PhD কৰিছে, আৰু PhD কৰা ছাবজেক্ট আছিল যে কোৰাণৰ ফকৰা যোজনা। আৰু তেখেতে কোৰাণৰ পৰা প্ৰায় 435টা সৰু ডাঙৰ মিলি ফকৰা যোজনা জমা কৰিছে, 435টা। আৰু সেই ফকৰা যোজনাবিলাক যদি কোৰাণৰ আয়াতবিলাক যদি আমি যদি হেৰি কৰোঁ, কি কয়, যদি ৱৰ্ড বাই ৱৰ্ড ট্ৰেন্সলেট কৰোঁ, তাৰ মিনিংটো বেলেগ হৈ যাব। গতিকে তাৰ এটা বিশেষ অধ্যয়নৰ প্ৰয়োজন, এটা বিশ্লেষণৰ প্ৰয়োজন, তাক আমি ভালকৈ চাব লাগিব, বুজিব লাগিব। ঠিক আছে ইনশাআল্লাহ। তাৰ ভিতৰত আজি এটা আমি আলোচনা কৰিম, সেইটো হ'ল যে কি সূৰা আল ইছৰাৰ আয়াত। তাত আছে কি ৱকফিদ লাহুমা জানাহুজ্জুল্লি মিনাৰ ৰহমাতি ৱাকুৰ ৰব্বিৰ হামহুমা কামা ৰাব্বায়ানি ছগীৰা। আমি এইটো প্ৰায় দোৱাত আমি মাতি থাকোঁ ন। দোৱাত আমি আল্লাহৰ ওচৰত যদি দোৱা কৰোঁ, তেতিয়া আমি এইটো পঢ়োঁ যে কি ৱাকুৰ ৰব্বিৰ হামহুমা কামা ৰাব্বায়ানি ছগীৰা, আমি পঢ়োঁ ন। তো ইয়াতে এইটো এটা আচলতে ফকৰা যোজনা। ৱকফিদ লাহুমা জানাহুজ্জুল্লি মিনাৰ ৰহমাতি ৱাকুৰ ৰব্বিৰ হামহুমা কামা ৰাব্বায়ানি ছগীৰা, যাৰ অৰ্থ উলামাই ফৰমায় কি যে আৰু তেওঁলোকৰ প্ৰতি মায়া মমতাৰ বা বিনয়ৰ সৈতে নম্ৰতাৰ পাখি অৱনত কৰা, আৰু কোৱা হে মোৰ ৰব, তেওঁলোকৰ প্ৰতি দয়া কৰা যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল। ঠিক আছে। ইয়াতে যিটো কথা কৈছে নম্ৰতাৰ পাখি অৱনমিত কৰা, আৰু এইকাৰণে অৱনমিত কৰা যাতে আমি নিজৰ মা বাবাৰ লগত ৰহম, মায়া, মমতা বা বিনয়তা অৱলম্বন কৰিব পাৰোঁ, সেইকাৰণে পাখি অৱনমিত কৰাৰ কথা কৈছে। আৰু এই হ'ল গোটেই আয়াতটোৰ ভিতৰত পাখি অৱনমিত কৰা কথাটোহে ফকৰা যোজনা, বাকীখিনি ফকৰা যোজনা নহয়। পাখি অৱনমিত কৰা কথাটোহে ফকৰা যোজনা। আৰু এই ফকৰা যোজনাটো আৰবত দুই ধৰণে প্ৰচলন আছিল। এটা আছিল কি পাখি অৱনমিত কৰা, আনটো হৈছে কি পাখি উঠোৱা। এই দুই ধৰণে এই ফকৰা যোজনা দুটা আৰবত খুব এটা ফেমাছ ফকৰা যোজনা সেনেকৈ প্ৰচলন হৈ আছিল। বাৰু যিয়ে নহওক, মই আপোনালোকক এটা উদাহৰণ দি কেনে বুজাব বিচাৰিছোঁ। ধৰাল দুজন বন্ধু কথা পাতি আছে, আৰু এজনে খুব উগ্ৰমূৰ্তিত, খুব ৰাগমূৰ্তিত বা অলপ মানে উগ্ৰমূৰ্তিত খঙত কথা পাতি আছে, ডাঙৰ ডাঙৰ চাউণ্ড কৰি কেনে কথা পাতি আছে। আৰু তেতিয়া অইনজন বন্ধুৱে কি কৈ আছে তেওঁক যে ভাই এনেকৈ কিয় কথা পাতি আছা, পাখি অৱনমিত কৰচোন, পাখি কিয় উঠাই আছা। তাৰমানে তেওঁক এনেকৈ কোৱা নাই যে তই খঙত কিয় কথা পাতি আছা, কি হৈছে তইতো আচলতে এনেকুৱা নহয়, আজি কি হৈছে কথাটো কি, প্ৰব্লেমটো কি, এইবিলাক কোৱা নাই। তাৰমানে কি যে তই পাখি কিয় উঠাই আছা, পাখি অৱনমিত কৰ। তাৰমানে এনেকুৱা ক্ষেত্ৰত এই আৰবী ফকৰা যোজনাটো ব্যৱহাৰ হৈছিল। তো
আমি সকলোৱে জানো চৰাইৰ এটা উৰিব পৰা চালাহিয়াত এটা আছে, চৰাই উৰিব পাৰে। চৰাই এটা উৰিব পৰা চালাহিয়াত আছে, আৰু সেই চৰাইটো আল্লাহ তাআলাই তাক কুদৰত দিছে, উৰিব পাৰে। আৰু সি যদি পাখি দুখন অৱনমিত, আৰু চৰাই কেনেকৈ উৰে? পাখি দুখন যেতিয়া খোল খাই থাকে, পাখি দুখন যেতিয়া উঠোৱা থাকে, পাখি যেতিয়া উঠাই থাকে, তেতিয়া চৰাইটো উৰিব পৰা কণ্ডিশ্যনত থাকে। আৰু পাখি দুখন যদি অৱনমিত কৰিব লগা হয়, কিবা অসুবিধাৰ কাৰণে হওক, বা কিবা কমজুৰিৰ কাৰণে হওক, বা কিবা জৰুৰতৰ কাৰণে, কিবা উদ্দেশ্যৰ কাৰণে সি জমিনলৈ আহিব বিচাৰিছে, তেতিয়া সি কি কৰিব? পাখি অৱনমিত কৰিব, পাখি দুখন কচাই দিব, অৱনমিত কৰিব। আৰু পাখি অৱনমিত কৰাৰ লগে সি ক'ত আহি যাব? জমিনত আহি যাব। আৰু এই কথাটাই আল্লাহ পাকে কম্পেয়াৰ কৰিলে সূৰা আল ইছৰাত আমাৰ আৰু আমাৰ আম্মা আব্বাৰ সম্পৰ্কক লৈ কেনে। আমাৰ আৰু আমাৰ আম্মা আব্বাৰ সম্পৰ্কক লৈ কেনে আল্লাহ তাআলাই এই পাখি অৱনমিত কথাৰ ফকৰা যোজনাটো সূৰা আল ইছৰাত আল্লাহ পাকে দি দিলে। আৰু কোনটো সময়ৰ কথা কৈছে আল্লাহ পাকে? কোনখিনি সময়ত এইটো আমাৰ সম্পৰ্কটো কোনখিনি সময়ত? যেতিয়া আম্মা আব্বা বৃদ্ধ অৱস্থা, বুঢ়া হৈছে, আম্মা আব্বা বৃদ্ধ অৱস্থা, বুঢ়া হৈছে, আৰু এতিয়া আমি ডাঙৰ হৈছোঁ, ল'ৰা বা ছোৱালী এতিয়া ডাঙৰ হৈছে, 25 বছৰ হৈছে, 30 বছৰ হৈছে, 25-30 বছৰ হৈছে, এইখিনি সময়ৰ কথা হৈছে। কাৰণ অলৰেডি এই আয়াতটোৰ আগৰ যিটো আয়াত, অলৰেডি আগৰ আয়াতত আল্লাহ পাকে মাক বাপেক বৃদ্ধ অৱস্থাৰ কথা কৈ দিছে। আগৰ আয়াতত কৈছে যে কি তেওঁলোকৰ কোনোবা এজন বা উভয় যদি তোমাৰ জীৱনকালত বৃদ্ধাৱস্থাত উপনীত হয়, তেন্তে তুমি তেওঁলোকক উফ শব্দ নকৰিবা, আৰু তেওঁলোকক ধমকিও নিদিবা, তেওঁলোকৰ লগত সন্মানসূচক কথা ক'বা। এটা বৃদ্ধাৱস্থাৰ কথাটো ঘোষণা কৰি দিছে। গতিকে আল্লাহ পাকে কৈ আছে যে বৃদ্ধা অৱস্থা আহি গ'ল, এতিয়া তোমালোকে কি? তোমালোকৰ নম্ৰতাৰ পাখি অৱনমিত কৰা। তোমালোক এতিয়া আমাৰ আম্মা আব্বা বৃদ্ধ হৈছে, এতিয়া আমাৰ 30-35 বছৰ হৈছে, এতিয়া আমি মা বাবাৰ লগত যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰিব নোৱাৰিম, আমি পাখি অৱনমিত কৰিব লাগিব। মই যেতিয়া সৰু আছিলোঁ, এতিয়া যিহেতু আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া মোৰ তামাম কামৰ জিম্মা আম্মা আব্বাৰ ওপৰত ডিপেণ্ড আছিল। মই নিজে খাব ল'ব পৰা নাছিলোঁ, মই নিজে শুব পৰা নাছিলোঁ, মই নিজে চাফা হ'ব পৰা নাছিলোঁ, মোক আম্মা আব্বাই চাফা কৰি দিছিলে। তাৰমানে মই পূৰাপূৰি আম্মা আব্বাৰ ওপৰত ডিপেণ্ড আছিলোঁ, পূৰাপূৰি ডিপেণ্ড, মই একো কৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়া কলেজ গ'লোঁ, জব পালোঁ, ডাঙৰ হ'লোঁ, কাম পালোঁ, কেৰিয়াৰ বনি গ'ল, নিজৰ ফেমিলি হ'ল, এতিয়া মোৰ নিজৰ পাখি গজিল। এতিয়া মই সেই বাচ্চা হৈ থকা নাই, এতিয়া মই ডাঙৰ হ'লোঁ, মই এতিয়া পূৰাপূৰি ইণ্ডিপেণ্ডেণ্ট। আৰু এতিয়া মোক আম্মা আব্বাই মোক বিচাৰে, কিবা কামত মোক কল কৰিলে মই কি কওঁ? ফোনটো ৰাখচোন, তহঁতে কিয় ফোন কৰি আছা? ডিষ্টাৰ্ব কিয় কৰি আছা? মই মিটিঙত আছোঁ, মই কামত আছোঁ, হ'ব তহঁতে টেনশ্যন ল'ব নালাগে, মই কৰিম দে এইটো কাম। মানে ভাল ব্যৱহাৰ এটা কৰা নাযায়, সচৰাচৰ ভাল ব্যৱহাৰ এটা কৰা দেখা নাযায়। তো এইখিনি মুমেণ্টৰ কাৰণে আল্লাহ পাকে আয়াতটো নাজিল কৰিছে কি তোমালোকে নম্ৰতাৰ পাখি, হয় তোমালোকৰ পাখি গজিছে, হয় আল্লাহ কৈছে, হয় তোমালোকৰ পাখি গৈছে, তোমালোক এতিয়া ডিপেণ্ডেণ্ট, তোমালোকে এতিয়া নিজে উৰিব পৰা হৈছা, কিন্তু নহয়, তোমালোকে উৰিব পৰা হ'লেও তাৰমানে কি কৰিব লাগিব? তোমালোকে নম্ৰতাৰ পাখি অৱনমিত কৰা, আৰু পাখিক কমজুৰি নম্ৰতা বুলি অৱনমিত কৰিব গৈছে। আচলতে নম্ৰতাটো আৰবীৰ যিটো তাত নম্ৰতাটো নাই, নম্ৰতাৰ ইয়াত এটা এডিশ্যন আছে, জানাহুজ্জুল্লি, নম্ৰতাৰ সৈতে কি কৰে? অৱনমিত কৰিব দিছে। হয় আমাৰ শক্তি আছে, আমি পাখি উঠাব পাৰোঁ, আমাৰ এতিয়া ব্যস্ততা আছে, আমাৰ টকা পইচা হৈছে, আমাৰ ঘৰ গাড়ী বাংলা ব্যস্ততা পৰিবাৰ হৈছে, এতিয়া মা বাবাই বিচাৰিলে যে আমি চব সময় প্ৰতিটো কথাৰ যে আমি উত্তৰ দিব পাৰিম, এনেকুৱা কথা নহয়। গতিকে আমি উত্তৰ দিব নোৱাৰোঁ। মা বাবাই ফোন কৰিছে, মা বাবাই কিবা কথা সুধি আছে, ৰচোন তহঁতৰ কথাটো পিছত হ'ব, এতিয়া নহয়, তহঁতে মনে থাকচোন, আমি কৰি আছোঁ নহয় কিবা এটা, এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা দেখা যায় মাক বাপেকক। আল্লাহ পাকে কৈছে, হয় তোমালোকে পাৰা, তোমালোকৰ পাখি গজিছে, তোমালোকে পাখি উঠাব পৰা হৈছা, কিন্তু নহয়, তোমালোকে তাৰপিছতো কি? নম্ৰতাৰ পাখি অৱনমিত কৰা, যেন এনেকুৱাভাৱে অৱনমিত কৰা যেন তোমালোকৰ যেন পাখি গজাই নাই, তোমালোকৰ যেন পাখি গজাই নাই। আৰু কিয়? মিনাৰ ৰহমা, যাতে তোমালোকৰ ওপৰত ৰহমতৰ খাতিৰত, তেওঁলোকে যেতিয়া তুমি সৰু আছিলা, তেতিয়া তেওঁলোকে তোমাৰ ওপৰত মিনাৰ ৰহমা কৰিছিল, এতিয়া তোমালোকে কি কৰিব লাগিব? কেয়াৰ কৰিব লাগিব, মিনাৰ ৰহমা কৰিব লাগিব। কোৰানতো ইয়াৰ পিছৰ অংশখিনি কি আছে? এটা ফেমাছ দোৱা, মই অলপ আগত আলোচনাই কৰিছিলোঁ যে কি ৰব্বিৰ হামহুমা কামা ৰব্বায়ানি সগীৰা, হে ৰব তেওঁলোকৰ ওপৰত ৰহম কৰক, যেনেদৰে নেকি তেওঁলোকে মই সৰু থাকোঁতে মোৰ তৰবিয়ত কৰিছিল, মোৰ ওপৰত ৰহম কৰিছিল, তেওঁলোকৰ ওপৰত ৰহম কৰক। তাৰমানে এইটো আয়াতৰ এটা ৰিভাৰ্চেল, এটা মানে পৰিৱৰ্তন দেখা যায়। যিটো মোৰ লগত হৈছিল, এতিয়া মই সেইটো আম্মা আব্বাৰ লগত কৰিব লাগিব, এইটো কৰিব লাগিব।
এইটো দুটা অৰ্থত ব্যৱহাৰ হয় যা এই পাখি অৱনমিত কৰা কথাটো দুটা শব্দত ব্যৱহাৰ হয় ধৰক এটাটো আমি গম পালোঁ দ্বিতীয় কথাটো হ'ল কি চাওক পাখি চৰাইত যেতিয়া বাঁহ আছে বাঁহত যেতিয়া পোৱালি থাকে পোৱালি থাকিলে যেতিয়া সাপে খুটিব আহে না সাপে খাব আহে তেতিয়া কি কৰে চৰাইজনীয়ে কি কৰে পাখি দুখন মেলি কেনে নিজৰ পোৱালিকেইটাক এনেকৈ ঢাকি ৰাখে পাখিটো অৱনমিত অৱস্থাতে থাকে কিন্তু অৱনমিত এইকাৰণে ৰাখে পাখি যেতিয়া মাকে উঠালে হয় তাৰ পৰা উৰি যাব পাৰিলে হয় কিন্তু মাকে অৱনমিত কৰি ৰাখিছে পোৱালিকেইটাক নিজৰ বুকুৰ মাজত ৰাখি কেনে কি কাৰণত যাতে সাপে খুটিলেও নিজৰ মাকক খুটিব পোৱালিকেইটা যাতে বাচি যায় মাকে কিন্তু ইয়াৰ পৰা উৰি নাযায় পলাই নাযায় ছাইড হৈ নাযায় চৰাইজনীয়ে কাক হিফাজত কৰি আছে নিজৰ বাচ্চাকেইটাক হিফাজত কৰি আছে পাখি অৱনমিত কৰি কাক হিফাজত কৰি আছে বাচ্চাক হিফাজত কৰি আছে ঠিক এইটো মজাৰ কথাটো এইটো যে এই ফকৰা যোজনাটোত কোৰাণত ব্যৱহাৰ হৈছে আৰু এইটো কথা বুজাই আছে যে কি তোমালোকে পাখি অৱনমিত কৰা যাতে তুমি আমা আব্বাৰ হিফাজত কৰিব পাৰা যাতে আমা আব্বাৰ ৱাকফিদ লাহুমা জানা হুজ্জুল্লি মিনাৰ ৰহমা সুবাহানাল্লাহ গতিকে আমি হয়তো এই ফকৰা যোজনাৰ বা এই আয়াতটো আগতে পঢ়িছিলোঁ যদিও মই নিজে শুনিছিলোঁ নিজে পঢ়িছিলোঁ আগতে পঢ়োঁতে বা শুনাওঁতে মই ভাবিছিলোঁ যে কি নিজৰ কাণ দুখন আমি শুনিছিলোঁ যে নিজৰ কাণ দুখন অৱনমিত কৰি মা বাবাৰ ওচৰত এনেকৈ কথা পাতিব দিছে এনেকৈ কথা পাতিব লাগে বুলি ভাবিছিলোঁ নহয় নিজৰ মা বাবা মই হাঁহি কথা পাতিম চামনা ফেচ টু ফেচ কথা পাতিম মই হাগ কৰিম মই বুকুৰ মাজত ল'ম নিজৰ আম্মাক নিজৰ আব্বাক মই চকুত হৈ কথা পাতিম কিন্তু মৰমৰ সৈতে মহব্বতৰ সৈতে ইজ্জতৰ সৈতে এনেকৈ কথা পাতিম কিন্তু যেতিয়া মই শুনিছিলোঁ এই ফকৰা যোজনাৰ যেতিয়া মিনিংটো জনা নাছিলোঁ যে পাখি অৱনমিত কৰাৰ মিনিংটো কি আচলতে মোৰ ক'ব পৰা মোৰ উত্তৰ দিব পৰা চালাহিয়াত থাকিলেও মই কি কৰিব লাগিব আম্মা আব্বাৰ লগত যেন মই একো নাজানোৱে সেনেকৈ মই কথা পাতিব লাগিব আচলতে আয়াতটো এইটোৱে কৈ আছে যে আম্মা আব্বাৰ লগত কথা পাতোঁতে পাখি অৱনমিত কৰিব দিছে আশা কৰোঁ যে আমি কথাখিনি বুজি পাইছোঁ বাৰাকাল্লাহু লানা ওয়া লাকুম ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন